মাঘৰ বিহু উৰুকালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু কেইটামান দিন বাকী থকাৰ সময়তে আচলতে গ্ৰামাঞ্চলত দেখা পোৱা গৈছে এক মানে পৰিৱেশৰ সৃষ্টি হৈছে য'ত যি মাঘৰ যি বিহু যি উৰুকা সেই উৰুকাৰ নিশাই লগে ভাগে এসাঁজ খোৱাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথতেই আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰাৰ লক্ষীপুৰৰ যি মেধিপাৰা গাঁও আছে এই মেধিপাৰা গাঁৱত উপস্থিত আছোঁ আৰু ইয়াতে এটা সম্প্ৰদায়ৰ লোকসকলে যি ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পিন্ধি তেওঁলোকে এনেধৰণৰ প্ৰস্তুতি চলাইছে মাঘৰ উৰুকাত তেওঁলোকে লগে ভাগে এসাঁজ খোৱাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি প্ৰথমতে মই আমাৰ প্ৰাগ নিজৰ দৰ্শকক কিছু দৃশ্য দেখুৱাৰ কাৰণে যত্ন কৰিম এওঁলোকে আচলতে এনেকৈ চিৰা খুন্দাৰ যি এই পৰম্পৰা প্ৰাচীন কালৰ পৰা যি চলি অহা পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে অব্যাহত ৰাখিছে বছৰ বছৰ ধৰি প্ৰতি বছৰে তেওঁলোকে এনেধৰণৰ চিৰা খান্দি গাঁৱৰ সকলো মহিলা একত্ৰিত হৈ চিৰা খান্দি পিঠা পনা বনাই এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰে আৰু যি মাঘৰ বিহুৰ যি ভোগৰ যি উৎসৱ সেই ভোগৰ উৎসৱৰ কাৰণে তেওঁলোকে আচলতে বিভিন্ন ধৰণৰ পিঠা পনা বনাই এনেধৰণৰ এক প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ইতিমধ্যে আমাৰ প্ৰাগ নিজৰ দৰ্শকে দেখিছে নিশ্চয় ইয়াতে তেওঁলোকে সিহঁতৰ যি পৰম্পৰাগত যি পিঠা পনা তেওঁলোকে বনোৱাৰ কাৰণে ব্যস্ত হৈ পৰিছে আৰু যি চিৰাৰ কাৰণে তেওঁলোকে আচলতে ধান ভাজি পেলাই তেওঁলোকে যি পুৰণিকলীয়া যি আমাৰ অসমীয়া সমাজৰ যি গ্ৰামাঞ্চলৰ যি ছবি বাস্তৱ ছবি সেই বাস্তৱ ছবি আচলতে আমাৰ প্ৰাগ নিজৰ দৰ্শকে নিশ্চয় দেখিছে এয়া হৈছে বাস্তৱ ছবি গ্ৰামাঞ্চলৰ আৰু এই গ্ৰামাঞ্চলত বিহু আহিলে মাঘ বিহু অহাৰ লগে লগে আচলতে এনেধৰণৰ প্ৰত্যেকে ব্যস্ত হৈ পোৱা পৰিলক্ষিত হৈছে আৰু এয়া সুলভ দৃশ্য বৰ্তমান সময়ত আচলতে লক্ষীপুৰ যি মেধিপাৰা অঞ্চল এই মেধিপাৰা অঞ্চলৰ যি মহিলাসকল আছে গাঁওখনৰ যি মহিলাসকল আছে এই মহিলাসকলে এনেধৰণৰ প্ৰত্যেকে ব্যস্ত হৈ পৰিছে লাৰুৰ পৰা আৰম্ভ কৰি পিঠা পৰা আৰম্ভ কৰি চিৰা খুন্দাৰ পৰা আৰম্ভ কৰি পিঠাগুড়িৰ পৰা প্ৰত্যেকখিনি বস্তু তেওঁলোকে আচলতে সযতনে প্ৰস্তুত কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে আৰু এই যি দৃশ্য এই দৃশ্যে আচলতে আপ্লুত কৰিব সকলোকে আৰু কাৰণ কিয় বৰ্তমান যি আধুনিকতাৰ যি উত্তৰণ এই উত্তৰণৰ সময়খিনিত আচলতে এনেকৈ গ্ৰামাঞ্চলসমূহতো আচলতে এই যি পৰম্পৰা যি অতীতৰ পৰাই যি উৰলত যি চিৰা খুন্দাৰ যি পৰম্পৰা সেই পৰম্পৰা প্ৰায় নাইকিয়া হৈছে কিন্তু তৎসত্ত্বে কিন্তু এই যি মেধিপাৰা গাঁওবাসী আছে গাঁওবাসীয়ে কিন্তু সেই পৰম্পৰা কিন্তু এতিয়াও ধৰি ৰাখিছে ইয়াতে একাংশ মহিলা আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে আপোনালোকে এনেকৈ প্ৰত্যেক বছৰে এনেধৰণৰ কৰে আমি এনেকৈ প্ৰত্যেক বছৰে কৰোঁ অলপমান ইফালে আহি দিব প্ৰতি বছৰে কৰোঁ প্ৰত্যেক বছৰে কৰোঁ এইবাৰ মানে আমি গোটাই লগে ভাগে আমাৰ মানে গাঁৱৰ মানুহবিলাকে গোটাইবিলাকে মানে ইয়াতে চিৰা খুন্দো পিঠা বনাওঁ আৰু উৰুকাৰ দিন আমি মানে গোটাই গাঁৱৰ মানুহ লগ লাগি আমি মানে পিকনিক খাওঁ মানে ভোজ খাওঁ মানে কি কোমোৰা ঠুমোৰা দিয়া মানে পুৰা আমি মানে পাঠা হাঁহ মুৰ্গী মানে যাই যি খায় চগাই আমি খাওঁ আৰু কি গোটা চিৰা প্ৰতি বছৰে এনেকে খুন্দো আমি মিলন নাযাওঁ নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে আচলতে যি গ্ৰামাঞ্চল আছে এই গ্ৰামাঞ্চলৰ আচলতে যি বৈদ্যুতিক মাধ্যম আচলতে ঢুকি নোপোৱা এটা অঞ্চল আৰু এই অঞ্চলত সেইকাৰণে তেওঁলোকে আচলতে এই কথাখিনি কৈছে যে আচলতে আমাৰ প্ৰাগ নিজৰ দৰ্শকো নিশ্চয় দেখিছে এই যি পৰিৱেশ এই পৰিৱেশে কিন্তু আচলতে চবকে আপ্লুত কৰিব আৰু যেনেধৰণৰ পৰম্পৰাগত যি সাজপাৰ এই সাজপাৰ পিন্ধি তেওঁলোকে যি অসমীয়া যি স্বকীয়তা বজাই ৰখাৰ যি চেষ্টা সেই চেষ্টা তেওঁলোকে অব্যাহত ৰখা পৰিলক্ষিত হৈছে তাৰ লগতে আৰু এগৰাকী বাইদেউ আছে বাইদেউ কাষলৈ যাব লগা লাগিছো বাইদেউ আপুনি অলপমান আগবাঢ়িব আপোনাৰ ইয়াতে ঘৰ কেনেকুৱা অনুভৱ হৈছে আজি বিৰাট ভাল লাগছে খোৱালোতো আমাৰ বহুত ভালে বিহুৰ উৰুকাৰ দিন আমাৰ মাছ মাংস তাৰপাছত লাৰু পিঠা চিঠাটো গোটেইখিনি হ'বই খোৱা দোৱা ঘৰৰ খিনি গোটেই মানুহখিনি ইয়াতে আহিম আমি ইয়াতে আহিম হাঁহৰ লগতে আৰু কোমোৰা থাকিব কোমোৰা দি বহুত সোৱাদ লাগে হাঁহ খাই বহুত ভাল লাগে আৰু কি তাৰপিছত পানীলাও এইগিলাটো থাকিবই নহয় যিহেতু বিহু কলে আৰু আমাৰ এক মাহৰ পাৰে আৰু ঘুমেই নাহে চিৰা কুটা তাৰপাছত এইফালে নাৰিকলৰ লাৰু তিলৰ লাৰু বানোৱা এইগিলা আৰু কি বহুত কিবা কিবি আৰু কি মাইকী মানুহ মানে আমাৰ টোপনি নাইয়ে বিহু তেনেহলে কৈ আছো দে অতীত কৈছে নেহৰ মুগাৰে মেহুৰা কৈছে নেহৰ মাঘৰে বিহুটি ঐ নেপালীৰে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল চিৰা পিঠা খুন্দিল মইনা চিৰা পিঠা খুন্দিল অসমৰে চুকে কোনে আকৌ বিহু আহিল মইনা আকৌ বিহু নিশ্চয় এনেধৰণৰ
ধুনীয়া এক ফূৰ্তিত তেওঁলোকে আছে। আচলতে যি মহিলাসকল আছে এই মহিলাসকলে এনেধৰণৰ তেওঁলোকৰ যি আনন্দ সেই আনন্দ উপভোগ কৰি তেওঁলোকে আচলতে যি বিহুৰ যি ভোগালী বিহুৰ যি মেজি ঘৰত যি খোৱাৰ আনন্দ সেই খোৱাৰ আনন্দ তেওঁলোকে উপভোগ কৰিব। আৰু কেইদিনমান পিছতে আচলতে ভোগালী বিহু, আৰু এই ভোগালী বিহুৰ দিনাখন উৰুকা, আৰু উৰুকাৰ দিনাখন তেওঁলোকে লগে ভাগে খোৱাৰ যি এক মনৰ যি আনন্দ সেই আনন্দ তেওঁলোকে আচলতে মুকলি হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এনেধৰণৰ তেওঁলোকে যি চিৰা খুন্দাৰ পৰা আৰম্ভ কৰি, মই পূৰ্বে কৈছোঁ যে চিৰা খুন্দাৰ পৰা আৰম্ভ কৰি প্ৰতিখিনি বস্তুৱে তেওঁলোকে আচলতে এনেধৰণৰ সজাই পৰাই তুলিছে। আৰু যি বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা আচলতে স্বকীয়তা বজাই ৰখাৰ সেই চেষ্টা তেওঁলোকে অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আৰু আমাৰ দেখিছে চিৰা খান্দাৰ যি দৃশ্য, এই চিৰা খান্দি আছে তেওঁলোকে আচলতে এনেধৰণৰ যি গ্ৰামাঞ্চলৰ যি প্ৰকৃত ছবি, আচলতে প্ৰত্যেকে আজিকালি গ্ৰামাঞ্চলত কিন্তু এই ছবি দেখিবলৈ খুব চাকৰ হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ যি বৈজ্ঞানিক যুগৰ যি উত্তৰণ, এই উত্তৰণৰ সময়খিনিত আচলতে প্ৰত্যেকে যি আচলতে যি ধানকল বা যি চিৰা মিল, এই চিৰা মিলত চিৰা খন্দা দেখা যায়। তেওঁলোকে এই যি মেজিৰ পৰা যি গাঁওখন আছে, গাঁওখনৰ লোকসকলে কিন্তু এনেধৰণৰ চিৰা খান্দি তেওঁলোকে কিন্তু বিহুৰ যি পৰম্পৰা বা বিহুৰ যি প্ৰাচীন যি ঐতিহ্য বা আমাৰ প্ৰাচীন কালৰ যি পৰম্পৰা, সেই পৰম্পৰা তেওঁলোকে ৰক্ষা কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। আৰু প্ৰতি বছৰে এনেধৰণৰ মেধিপাৰা অঞ্চলৰ ৰাইজসকলে মহিলাসকলে একত্ৰিত হৈ এনেধৰণৰ যি মাঘৰ বিহু, এই মাঘৰ বিহু তেওঁলোকে উদযাপন কৰাৰ যি চেষ্টা, সেই চেষ্টা তেওঁলোকে অব্যাহত ৰখা পৰিলক্ষিত হৈছে।